ভাল লগা কামটো কৰিবৰ কাৰণে আকৌ ওলাই আহিছো। যিহেতু মই অৰুণাচলৰ এটা ধুনীয়া লোকেশ্যনত গৈ আছো। ডেট কনফাৰ্ম হৈ গ'ল, লোকেশ্যন কনফাৰ্ম হৈ গ'ল, লৈ দিনানে চাবলৈ নাপাহৰিব। বন্ধুসকল, নিশ্চয় আপোনালোকে ভালে আছে। মই আজি 2 বছৰৰ পিছত আকৌ আহিছো। 2 বছৰ কি কাৰণে ব্ৰেক ললো, কিয় ভিডিঅ' অহা নাছিলে, গোটেইখিনি ডিটেইলছত ক'বলৈ গ'লে এটা বহুত ডাঙৰ ষ্টৰি হৈ যাব। চ' মই সেইটো স্কিপ কৰিছো। টাইম জানে, টাইম কি হৈছে, ডাবল ওৱান মিনছ 11:11 AM। আজি ভিডিঅ'টো মই আৰম্ভ কৰিছো নাহৰলগুনৰ পৰা। ইয়াতে ৰাস্তা ৰোড কণ্ডিশ্যনটো বহুতেই বেয়া হৈ আছে। ফ্লাইঅভাৰ বনাই আছে এৰাউণ্ড 2 years ওপৰত, 2 years 3 years মান হৈ গ'ল, অলমষ্ট এতিয়ালৈকে কমপ্লিট হোৱাই নাই। ত' মই আজি গৈ আছো এটা শ্বৰ্ট ৰাইডত। ত' এটা প্লেনিং এটা চলি আছে আমাৰ অৰুণাচল প্ৰদেশৰ এটা ধুনীয়া লোকেশ্যনত গৈ আছো। লোকেশ্যনটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। আৰু এটা গুড পইণ্ট কি, নাহৰলগুনতে যোনটো চুজুকি ভেৰিষ্ট্ৰম আছিলে, মোৰ ভেৰিষ্ট্ৰমটো ছাৰ্ভিচিং কৰাত বহুতেই প্ৰব্লেম আছিলে। কিন্তু মই যেতিয়া লৈছিলো তেতিয়া আপোনাৰ প্ৰব্লেম এটাই আছিলে কি, আপোনাৰ ছাৰ্ভিচিঙৰ ইছ্যু আছিলে। মই যেতিয়া আপোনাৰ 2023 লৈছিলো, তেতিয়া ইয়াতে কোনো ছাৰ্ভিচ চেণ্টাৰ নাছিলে, বা নাহৰলগুন, ইটানগৰ, লখিমপুৰ কোনো ছাৰ্ভিচ চেণ্টাৰ নাছিলে, আপ টু ধেমাজি, তিনিচুকীয়ালৈকে। চ' মই যাবলগীয়া হৈছিলে তেজপুৰৰ কাৰণে। চ' এতিয়া সেইটো প্ৰব্লেম নাই। এতিয়া ডেফিনেটলি আপোনালোকে ধুনীয়াকে ইউজ কৰিব পাৰিব, ল'ব পাৰিব। ছাৰ্ভিচিঙৰ বহুত স্মুথলি হ'ব, কাৰণ কেলৈ নাহৰলগুন, ইটানগৰ দুটা লোকেশ্যনতে আপোনাৰ এভেইলেবল আছে ছাৰ্ভিচিং। আকৌ পাৰ্টছৰ অলপ প্ৰব্লেম এটা থাকে। যদি পাৰ্টছৰ এভেইলেবিলিটি যদি বেছি কৰি দিয়ে, দেন ডেফিনেটলি চুজুকি ইঞ্জিনটো বহুত পাৰফেক্ট হয়। বাট মেকানিক ছাৰ্ভিচ আৰু এটা ৰিকুৱেষ্ট কৰি আপোনালোকে যোনটো তেজপুৰ ডিলাৰ আছে, তেজপুৰ ডিলাৰত আপোনালোকে চুজুকি ভেৰিষ্ট্ৰমৰ ছাৰ্ভিচিং কৰাম বুলি আপোনালোকে নাযাব। কাৰণ কেলৈ, চুজুকি ভেৰিষ্ট্ৰমৰ তেজপুৰত যদি আপুনি ছাৰ্ভিচিং কৰিব যায়, দেন আপোনালোকৰ যদি আপোনাৰ বাইকখন 10% বেয়া হৈ আছে, বা 10% কিবা প্ৰব্লেম এটা পাই আছে, আফটাৰ ছাৰ্ভিচিং 40% ধৰি লওক, 40% আপুনি ইম্প্ৰুভ নাপায়, বেয়াহে পাব আপুনি। 40% বেয়া হৈ যাব। কাৰণ কেলৈ, মেইনলি এই মেকানিকৰ যোন টেকনিচিয়ান নলেজ আছে নাই, কেনেকে ট্ৰেড কৰিছে, বা পাৰ্টছৰ কোনটো বস্তু কি কাৰণে আৱাজ আহিছে, বা কি কাৰণে প্ৰব্লেমটো দিছে, সেইখিনি জনাটো একচুৱেলি এজন মেকানিকৰ ডিউটি, বা জানিব লাগে। এজন মেকানিক বুলি ক'লে এইটো জানিবলগীয়া কথা। মই কেতিয়াও ছাজেষ্ট কৰোঁ যে আপুনি ভেৰিষ্ট্ৰম লওক, আৰু ভেৰিষ্ট্ৰম লৈ পেলাই তেজপুৰ যাওক। ভেৰিষ্ট্ৰম ডেফিনেটলি ভেৰিষ্ট্ৰম ল'ব পাৰে। ভেৰিষ্ট্ৰম বাইকটো বেয়া নহয়, ভেৰিষ্ট্ৰম বাইকটো ভাল। কিন্তু তেজপুৰ, যোৱাকালি মই কামখিনি কি কৰিলো আপোনালোকক ইমানটো ডিটেইলছত নকওঁগে, কাৰণ কেলৈ অলপ প্ৰফেচনেল কিবা কাম অলপো আছিলে, পাৰ্চনেল প্ৰফেচনেল দুইটা কামেই আছিলে। আৰু এডিশ্যনেলি মই এটা হেণ্ডেল বাৰ লগালো, নতুনকে হেণ্ডেল বাৰটো লগাইছো। অলপ দেৰি হেণ্ডেল বাৰটো লগোৱাৰ পিছত মানে মোৰ ভাল কি লাগিছে, বা ক'বলৈ গ'লে হেণ্ডেল বাৰটো অলপ হাইট হৈ গৈছে, ওখ হৈ গৈছে, আৰু মোৰ দেন কমফৰ্টেবল, আগতকে বেছি কমফৰ্টেবল ফিল কৰিছো। So here's a biker boys লখিমপুৰ। ইয়াতে হেণ্ডেল বাৰটো যোনটো লগাইছিলো অকণমান প্ৰব্লেম আহি আছে, সেইটো ঠিক কৰি লওঁ। আফটাৰ ডেট চি কি প্ৰব্লেম আহে। তো বহুত টাইম হয়, 1টা বাজি গ'ল অলমষ্ট বাইকৰ বয়সত। মই গৈ আছো নেক্সট ভেৰিষ্ট্ৰম চুজুকিত গৈ আছো। মোৰ যোনটো উইণ্ডশ্বিল্ডটো দেখিছে, সেইটো উইণ্ডশ্বিল্ডটো য়েল্ল' টোন এটা দি দিছো, লুক এটা দি দিছো বাহিৰৰ পৰা। তো য়েল্ল' টোনটোত অকণমান চেক্সি লুক এটা আহিছে। চ' মানে বাইকখনতো য়েল্ল' হয়, চ' য়েল্ল' কালাৰ টোনটো যদি হয়, দেন দেখি বেছি ভাল লাগে বুলি ভাবিছো। আৰু মই কি ভাবিছো জানা নাই, এইটো যোনটো হেলমেট মাউণ্টটো আছে, চৰি মোবাইল মাউণ্ট আছে, মোবাইলটো ৰিপ্লেচ কৰি দিম এইটো। কাৰণ কেলৈ ইয়াতে লুকটো বহুত বেয়া লাগিছে। আৰু ছেকেণ্ডেৰী যোনটো এইটো এইটো যোনটো কভাৰটো লগাই আছো, আই থিংক ইটছ লুকিং গুড। চুজুকি ভেৰিষ্ট্ৰম ছাৰ্ভিচ চেণ্টাৰ, মই ডাইৰেক্ট ভিতৰত যাম। নতুন ভেৰিষ্ট্ৰমটো কালাৰ আহি গৈছে। 236 বহুত লেট হৈ গ'ল। সৰু সৰু প্ৰব্লেম অলপ শ্ব' কৰি আছে, কেপচাৰ কৰি থোৱা আছে। সিহঁতৰ এৰিয়া মেনেজাৰৰ লগত কথা হৈছে, কি কেনেকে চল্ভ কৰিব পাৰে তাৰ ওপৰতো কথা পতা হ'ল। চ' লেটছ চি কিমান জল্দি আগবাঢ়িব পাৰি, কাৰণ কেলৈ মই আপকামিং ৰাইডো আপোনালোকে জানে। যিহেতু মই অৰুণাচলৰ এটা ধুনীয়া লোকেশ্যনত গৈ আছো। যোনটো টায়াৰটো চেঞ্জ কৰিব লাগে,
সেকেন্ড আপোনাৰ এটা যোনটো মোৰ ফ্ৰণ্টৰ অইল চিলটো ব্ৰেক হৈ আছে, অইল চিলটো ফাটি আছে, অইল চিলটো বনাব লাগে। তাত আপোনাৰ এটা সৰু মেজৰ ইছ্যু এটা আছে, মেজৰে বুলি কওঁ, মেজৰ ইছ্যু এটা আছে, সেইটো যদি যিমান জল্দি ঠিক হ'ব পাৰে। কাৰণ কেলৈ ইমান দূৰ লং জাৰ্ণি এটা ধুনীয়া লোকেশ্যনত যোৱাৰ সময়ত যদি বাইকখনৰ কণ্ডিশ্যন যদি ভাল হৈ নাথাকে, অ'কে মোবাইল চোবাইল চেঞ্জ কৰি দিয়াৰ পাছত বাইকখন চলাই কিছু এটা স্মুথ লাগে যায়, বহুত এটা স্মুথ হৈ যায় চলাবলৈ। আৰু ফ্ৰণ্টৰ উইণ্ডশ্বিল্ডটো যোনটো মানে য়েল্ল' পেপাৰ এটা মাৰি দিয়া আছে ন, তো সেইটো কাৰণে আপোনাৰ কেনেকুৱা লাগিছে নাজানো, কিন্তু বেক চাইড এটা ব্লেক পেট্ৰল এটা মৰা হৈছে ন, ব্লেক পেপাৰ এটা মৰা হৈছে চাইডে চাইডে। তো ভাল লাগিছে, মোৰ নিজেও ভাল লাগিছে, কাৰণ কেলৈ নিজৰ ভাল লগাৰ কাৰণে গোটেইখিনি লগাই আছো। আৰু তেখেতে এটা ধুনীয়া এইটো ইয়াতো মাৰিছো, ভাল লাগে, এইটো লাগিটো ভাল লাগে। ফ'ৰ টেপাৰ খোৱা বোৱাটো কৰি লওঁ, ইয়াতে ধুনীয়া খানাটো মানে বহুত ধুনীয়া পায় ইয়াতে। চ' খানাটো খাই লওঁ, দেন আপোনালোকে ৱেইট কৰক। আপোনালোকে খোৱা বোৱা কৰিলে নাই? যদি নাই কৰা কৰি লওক ধুনীয়াকৈ। খোৱা বোৱা হয় সদায় আগত, যদি হেল্থটো ভালে নাথাকে তেন মিছা। তো বাই বাই। তো লখিমপুৰ আহিলে যোনটো এইটো গগৈ হোটেল বুলি আছে ন আপোনাৰ হাতীলুঙত, তো ইয়াক আপুনি ৰখি পেলাই এবাৰ ইয়াৰ খানাৰ টেষ্টটো লৈ চাব, বহুত ধুনীয়া টেষ্ট হয়, ৰিজনেবল প্ৰাইচ, চবেই খাব পাৰে, মজা লাগে খাই। মবিলটো চেঞ্জ কৰাৰ পাছত বাইকৰ স্মুথ টেষ্টটো বঢ়িয়া হৈ গৈছে। কাটিং হেণ্ডেলডালো চেঞ্জ কৰাৰ পাছত হেণ্ডেলৰ কাটিংটো মজা লাগিলে, ধুনীয়াকৈ কাটিং কৰিব পাৰি, বঢ়িয়া লাগে। এটাই নিগেটিভ পইণ্ট আছে কি, মোৰ যোনটো আগৰ টায়াৰটো আছে, টায়াৰটো চেঞ্জ কৰিব লাগিব। টায়াৰটো চেঞ্জ কৰাৰ পিছত ডেট কনফাৰ্ম হৈ গ'ল, লোকেশ্যন কনফাৰ্ম হৈ গ'ল। ৰাইডাৰ্ছ গেলেৰী গ্ৰুপ আছে, গ্ৰুপটোৰ ফালৰ পৰা ক'ব গ'লে মই যাম, আৰু যোনটো ৰাইডাৰ্ছ পেৰাডাইজ বুলি এটা গ্ৰুপ আছে, তো একচুৱেলি ৰাইডাৰ্ছ পেৰাডাইজৰ মহন্ত দাই গোটেই ৰাইডটো অৰ্গেনাইজ কৰি আছে। অৰ্গেনাইজমেণ্ট যিহেতু নহয় যে আপোনাৰ স্পনচাৰশ্বিপ, যদি সৰু সুৰা কোনোবা স্পনচাৰশ্বিপ দিব বিচাৰে দিব পাৰে, ডেফিনেটলি। নতুনকৈ আৰম্ভ কৰিছোঁ তেতিয়া আকৌ নতুনকৈ গোটেইখিনি ছাপৰ্ট লাগিব, চবৰে ছাপৰ্ট লাগিব। আৰু এই লোকেশ্যনটো ন, গণেশ মন্দিৰ পোৱাৰ আগত এই লোকেশ্যনটো এইটো বঢ়িয়া লাগে মোৰ, মানে চাৰিওফালে আপোনাৰ গছৰ মাজে মাজে যোনটো গৈ ভাল লাগে ন, সেই ভাইবটো মজা লাগে। মই কৈ আছো, বাগৰ লগত যদি কোনোবাই স্পনচাৰশ্বিপ কৰিব বিচাৰে দেন ডেফিনেটলি স্পনচাৰশ্বিপ কৰিব পাৰে, বা প্ৰডাক্টৰে হওক বা বাইকেৰ ৰিলেটেডে হওক বা আপোনাৰ এচেচৰিজে হওক, ধুনীয়াকৈ কৰিব পাৰে। ডেফিনেটলি মই থাকিম তেওঁলোকৰ লগত। বিশেষ তেওঁলোকক ক'বলগীয়া একো নাই, মই বাছটো কি কাৰণে কেনেকুৱা কি কাৰণে গিভ আপ কৰিছিলোঁ বা কি কাৰণে ইউটিউবত ইমান দিনলৈকে অহা নাছিলোঁ, সেইটো টপিকটো ক'বলৈ নাযাওঁ কেতিয়াও। বহুতখিনি প্ৰব্লেম আছিলে, সেইখিনি প্ৰব্লেমেই হৈ থাকিব দিয়ক। লাহে লাহে চৰ্ট আউট কৰিব লাগিব, কিন্তু যিটো ভাল লাগে, ভাল লগা কামটো কৰিবৰ কাৰণে আকৌ ওলাই আহিছোঁ, ভাল লাগে কাৰণে কৰি আছোঁ। চ' এটাই ৰিকুৱেষ্ট, যিখিনি প্ৰফেশ্যনেল লাইফত যিখিনি আছিলে সেইখিনি যাতে প্ৰফেশ্যনেল পাৰ্চনেল লাইফত যে ইনক্লুড নকৰে, তাৰ কাৰণে এটা অনেষ্ট ৰিকুৱেষ্ট। আৰু জনাই জানি যাব মই কোনটো টপিকৰ কথা কৈছোঁ। মই ভাবিছিলোঁ কি বহুত জল্দি পাই যামগৈ নহ'লে, বাট সেইটো পচিবল নহ'লে। আৰু বাউণ্ডাৰীটো বাটে বহুতে জাম আছে, বহুতে জাম। কাৰণ কেলৈ এইটো ৰাইট চাইডেতো অৰুণাচলৰ চাইড আহি যায়, আৰু লেফ্ট চাইডে অসমৰ চাইডটো, আৰু বৰ্ডাৰ এৰিয়া বুলি ক'ব লাগিব, বৰ্ডাৰ পইণ্ট। আৰু আপোনালোকে দেখিব ইয়াতে সোমাওঁতেই লগে লগে ইনাৰ লাইন পাছ লাগে। অৰুণাচলৰ ভিতৰত সোমাবৰ কাৰণে ইনাৰ লাইন পাছ লাগে। ত' ইনাৰ লাইন পাছৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব, কাৰণ কেলৈ মই যিহেতু নাহৰলগুণতে থাকোঁ, ত' অল অৰুণাচল পাছ বা পাৰ্মানেণ্ট পাছ উলিয়াই ল'ব পাৰে আপোনালোকে। ত' নহ'লে আপুনি অনলাইনত যদি ট্যুৰ কৰিব বিচাৰে, ৱেবছাইটত গৈ পেলাই অনলাইন এপ্লাই কৰি ল'ব পাৰে। আদাৰৱাইজ আপুনি ফিজিকেলি মানুহ আহি পেলাই অনলাইন উলিয়াই ল'ব পাৰে, গেটৰ ওচৰতে আপোনাৰ সেইখিনি সুবিধাখিনি থাকে অলৰেডি। বি কেয়াৰফুল, অৰুণাচলৰ অকণমান ডিচিপ্লিনখিনি অলপ বেলেগ, এটা ৰুল ৰেগুলেশ্যন অলপ বেলেগ হয়। চ' এনেকুৱা নাহিব যে আপুনি অসমৰ নিচিনাকৈ বাইক চাইক চলালে তেনেকুৱা হ'ব বুলি, বাট সেইটো নহয় বাৰু। ত' হৈ যায়, পাঁচ নেদেখোঁৱাকৈ কেতিয়াবা পাৰ হৈ যাব পাৰে, কাৰণ কেলৈ ওৱান এণ্ড অনলি, কাৰণ কেলৈ ভিজিটৰ যেতিয়াৰ পৰা আহিছে অৰুণাচলত ময়ে লৈছোঁ ফাৰ্ষ্ট। চ' আহি আহি দেখা হৈ যায়, মানে গম পাই যে এইটো লোৱা হয়, এবাৰ যাব দিব পাৰি, ইয়াৰ লগত আছে।
চ' কেতিয়াবা এনেকুৱা নহয় যে সেইটো মতে এনেকে ভাবিলে নহ'ব কি সেইটো মোক নেদেখা নলয় বা কিবা বুলি যদি পাছটো আপুনি উলিয়াই নলয় দেন অলপ প্ৰব্লেম থাকে। কিন্তু আপুনি এনেকুৱা নাহিব যে গেটৰ ভিতৰত সোমাই গ'ল আপোনাৰ পাছখনৰ কোনো দৰকাৰ নাই, তেনেকুৱা নহয়। ভিতৰতো বাছখনৰ বহুতখিনি কথা থাকে, কাৰণ কেলে ক'ত কেনেকে কেতিয়া চেকিং বহি যায় কোনো ক'ব নোৱাৰে। তো সম্পূৰ্ণ ভিডিঅ' চাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপুনি ইনষ্টাত চাইছে ইনষ্টাবোৰ আপুনি ফ'ল' কৰি ৰাখি দিব, যেন পূৰা চবতকৈ আগতীয়াকৈ নটিফিকেশ্যনটো পাবৰ কাৰণে। আপুনিতো জানেই চাগে আমাৰ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ আহি গ'ল আৰু মুভিটো আহিব 31ত। চবকে এটা ৰিকুৱেষ্ট কৰি আহিম, অৰুণাচলতে যিমানখিনি মানুহ আছে অলৰেডি অৰুণাচলতো এভেইলেবল হৈ যাব শুনিছোঁ। অলৰেডি ইটানগৰতো এভেইলেবল আহি গ'ল। ইটানগৰত আপুনি টিকেট কাটিব পাৰে, ইটানগৰ শ্ব'ৰুমত টিকেট কাটিব পাৰে। বাট আপুনি নাহৰলগুনতো এতিয়ালৈকে অহা নাই। যদি আপোনালোকে নাহৰলগুন বা অৰুণাচলত থাকে বা ইটানগৰত থাকে বা অৰুণাচলত থাকে, তেনে আপুনি ডেফিনেটলি যদি নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি ভাবে, দেন ৰৈ ৰৈ বিনালে যিখন মুভি আহিছে 31 ডিচেম্বৰত আহিব, 31 অক্টোবৰ, কামিং অক্টোবৰ, কামিং অক্টোবৰত আহি আছে ৰৈ ৰৈ বিনালে। তো চাবলৈ নাপাহৰিব। মইতো নিশ্চয় যাওঁ ৰৈ ৰৈ বিনালে চাবৰ কাৰণে। বাট প্ৰব্লেম এটাই, মই য'ত লখিমপুৰ, বিহপুৰীয়া এনেকে গোটেইকেইটা চাইছিলোঁ, তাতে ফাৰ্ষ্ট শ্ব'টো চব হাউচফুল হৈ গৈছে। তো তেনেকুৱা কোনো ধৰণৰ নায়েই, একো টিকেটেই এভেইলেবল নাই। চ' নাহৰলগুনত ট্ৰাই কৰিছোঁ, নাহৰলগুনত যদি এভেইলেবল পাওঁ তেতিয়া মই আজিয়ে টিকেটটো কাটি থ'ব লাগিব, কাৰণ কেলে ৰৈ ৰৈ বিনালে এখন হিষ্ট্ৰী ৰেকৰ্ড হ'ব। মুভিটো মই এতিয়াই কৈছোঁ, হিষ্ট্ৰী ৰেকৰ্ড হ'ব, হিষ্ট্ৰী ব্ৰেক কৰিব। আছামিজ মুভিৰ ভিতৰত চবতকৈ হায়েষ্ট কালেকশ্যন হ'ব বুলি মই এতিয়াই ক'ম, কাৰণ কেলে ভিতৰত কি আছে কিমান কি আছে সেইটো নাজানো। বাট জুবিন দাৰ কাৰণে এই মুভিটো এটা যোনটো ৰেকৰ্ড ব্ৰেক বুলি কয় ন, সেই ৰেকৰ্ড ব্ৰেক হ'ব। আৰু চবেই আহিব, একেলগে চাম। চবেই ফাৰ্ষ্ট শ্ব' যদি চাবলৈ নাপাওঁ, ছেকেণ্ড শ্ব'টো হ'লেও চাম। যেনেকৈ নহ'লেও 100% চামেই। আৰু এইটো হৈছে নাহৰলগুনখন, পূৰা বিজি মাৰ্কেট, মেইন মাৰ্কেট বুলি ক'ব পাৰি। ইয়ালৈকে যদি ভিডিঅ'টো চাই আছে, দেন ডেফিনেটলি আপোনালোকে ভাল পাইছে বেয়া পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি বিচাৰে আপোনালোকে যদি এতিয়ালৈকে ফ'ল' কৰা নাই, দেন ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ৰাইট চাইডে দেখিছে, এইটো হৈছে নাহৰলগুনৰ চবতকৈ ডাঙৰ মেডিকেল টিমছ। চ' আজিলৈ ইমানেই, বাই বাই, গুড নাইট।